এক্সেল কাৰ্ড মানে মোৰ দেউতা 12 তাৰিখে পৰিছিলে। এই নৱেম্বৰ 12 তাৰিখে। তাৰপাছত 13 তাৰিখৰ দিনা মই এক্সেল কেয়াৰলৈ লৈ গৈছিলোঁ। মানে মই এপইণ্টমেণ্ট লৈছিলোঁ এজন OPD ডক্টৰ LJ বসুমতাৰী নামৰ। এপইণ্টমেণ্ট লৈ পেলাই মই সেইদিনা গৈ আছোঁ। গৈ থাকোঁতে বাটত মোক ফোন কৰি পেলাই মাতিছে যে ছোৱালী এজনে ফোন কৰিছে, ফোন কৰি পেলাই কৈছে আপুনি ক'ত পালেহি ছাৰ? মই বোলো যোৱাবাট পাৰ হৈছোঁ। কৈছে আপুনি আহক ইমাৰ্জেঞ্চিলৈ লৈ আহক। ইমাৰ্জেঞ্চিত মই বোলো ঠিক আছে গৈ আছোঁ। তাৰপৰা ইমাৰ্জেঞ্চিত মই গৈছোঁ। ডক্টৰজন এপইণ্টমেণ্ট লৈছোঁ মই OPD ডক্টৰ বেলেগ এজনৰ, কিন্তু মোক ইমাৰ্জেঞ্চিলৈ তেওঁলোকে কেনেধৰণে কি ফোন নম্বৰ পাইছে মই নাজানো। 24/7 যিটো এপ আছে তাত মই লৈছিলোঁ মানে আৰু এপইণ্টমেণ্টটো। তেতিয়া তেওঁলোকে মোক তাত নি পেলাই দেউতাক তেওঁলোকে ডায়েগন'জ কৰিছে, কিবা কিবি টেষ্ট কৰাইছে। কৰোঁতে তেওঁলোকে ছ'ডিয়ামটো কম পালে 118 মানে 118। তাৰপিছত ছ'ডিয়ামটো কম পাইছে, কৈছে দেউতা পৰি যাওঁতে মানে কৈছে যে হাড়দি ভাঙিছে, হাড়দি ভাঙিছে আৰু ৰিব ভাঙিছে। তাৰপিছত তেওঁলোকে ক'লে হেৰি কৰক আপুনি 2 দিনৰ কাৰণে ICUত ভৰাই দিয়ক, আমি তেওঁক প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব লাগিব। ICUত লৈ গ'লেহে মানে প্ৰপাৰ মনিটৰিং হ'ব। তাৰপিছত মই বোলো নহয়, মই আনিছোঁ বেলেগ এজন ডক্টৰৰ ওচৰত, আপোনালোকে আকৌ মোক দিছে বেলেগ এজন ডক্টৰ। কৈছে নহয় আপুনি জোৰ কৰি আপুনি মানে ICUত দিয়ক, আমি 2 দিনত হৈ যাব, মানে তেখেত হেৰি অসুস্থ হৈ যাব, ছ'ডিয়ামটো বাঢ়িলে ঠিক হৈ যাব। তাৰপিছত তালৈ লৈ গ'লোঁ ICUত 5টা 30 মান বাঢ়িছে নে 6টা এনেকুৱা হৈছে আৰু ICUত ভৰালোঁ। চব ডক্টৰ আহিছে, হাৰ্ট, লিভাৰ, কিডনী, তাৰপিছত অৰ্থপেডিক চব ডক্টৰ আহিছে। আহি পেলাই গোটেইখিনি ডক্টৰৰ লগতে মই কথা বতৰা পাতিছোঁ। অৰ্থপেডিক ডক্টৰজনে কৈছে হাড়টো ভাঙিছে যদিও ইমান ফেক্টৰ নহয়, কাৰণ এইটো এজত অপাৰেশ্যন কৰিব নোৱাৰি, তেখেতক হেৰি কৰিব কেলছিয়াম খালে এইটো ঠিক হৈ যাব। তাৰপাছতে হাৰ্টৰ ডক্টৰ আহিল, হাৰ্টৰ ডক্টৰেও চাই কৰি যে হাৰ্টত ঠিকে আছে। বাকীখিনি ডক্টৰৰ লগত ছ'ডিয়ামটো মেইন কথা আৰু তেনেকৈ ICUত থৈ আহিলোঁ। সেইদিনা ICUৰ পৰা গোটেইখিনি ডক্টৰৰ লগত কথা বতৰা পাতি যিহেতু ঠিকে আছে, ছ'ডিয়ামটোহে কমিছে, ছ'ডিয়ামটো পিছদিনাখন হেৰি হ'ব। পিছদিনাখন ৰাতিপুৱা দেউতা চেঞ্জ আহিছে আৰু 12টা বজাতে তেওঁলোকে ভিজিটিং টাইম থাকে। পিছদিনাখন চেঞ্জ আহিছে, চেঞ্জ আহোঁতে তেওঁলোকৰ লগত কথা পাতিছে যে মই আমাক চিঞৰি আছে, মানে ভাইটি এজন মানুহ ল'ৰা এজন আছে তাতে, কৈছে যে মোৰ ল'ৰা দুটাক মাতি দিয়ে। তাৰপিছত কৈছে হেৰি এজনে ক'লে, কৈছে নহয় মই আপোনাৰ ল'ৰা কওকচোন। নহয় মোৰ ল'ৰা দুটাক মাতি দিয়ক, তহঁতে ডকাইত মোক ইয়াৰ পৰা যাবগৈ দে, মই একো হোৱা নাই, মই যাওঁ। তাৰপিছত সিহঁতে দেউতাক মানে চেঞ্চলেছ হোৱা ইনজেকশ্যন এটা দিছে। ইনজেকশ্যনটো দি দিয়াৰ পাছত 12টা বজাত যেতিয়া ভিজিটিং টাইম আছে মই সোমাইছোঁ। মই সোমাওঁতে তেওঁলোকে মানে মই দেউতা যোৱা বুলি মাতিছোঁ, দেউতাই চকু এটা এনেকৈ মেলি পেলাই মোক কৈছে মোক ইয়াৰ পৰা লৈ গ'ল। মই লগে লগে ডক্টৰক সুধিছোঁ, বোলো ছাৰ দেউতাই কথা পাতিছে নেকি? কৈছে ৰাতিপুৱা কথা পাতি আছে নহয়, ৰাতিপুৱা কথা পাতি আছে, তোমালোকক চিঞৰি আছে বোলে এনেকৈ। মই তেতিয়াহ'লে তেখেতক এতিয়া মাস্ক দি হৈছে নহয়, কৈছে আমি এটা চেঞ্চলেছ হোৱা ইনজেকশ্যন এটা দিলোঁ, তেখেত ৰেষ্টলেছ হৈ আছিলে, এই ইনজেকশ্যনটো দিয়াৰ কাৰণে মানে তেখেত এতিয়া হেৰি মাস্কখন লগাই দিছোঁ, মানে টোপনি ইনজেকশ্যন দিলে মানে মাস্কখন লগাই দিব লাগে। মই ক'লো আপোনালোকে টোপনি ইনজেকশ্যন মাৰিছে, হাত ভৰি বান্ধি থৈছে, আপোনালোকে মই এটেণ্ডেণ্ট, মই ৱালখনত শিকাই আছোঁ, মোক মাতি দিব লাগে। কৈছে নহয় তুমি 12টা বজাত আহিবাই আৰু সেইকাৰণে বোলে তোমাক হেৰি কৰা নাই, ইয়াতে চহী এটা কৰি দিব লাগে। সিহঁত যে এটেণ্ডেণ্টৰ চহীটো মোৰ পৰা পিছতহে লৈছে, মানে চহী মই যিহেতুকে পেচেণ্টজন তাত আছে, এটেণ্ডেণ্টজন তাত আছে, ICUত আছে, মইতো সহযোগিতা কৰি পেলাই মানে চহীটো কৰি দিলোঁ। তাৰপিছত পিছদিনাখন তেওঁলোকে চাগে আৰু এটা দিলে ইনজেকশ্যন। তাৰপিছত যি দেউতা মানে চেঞ্জটো গুচি গ'লেই আৰু সিহঁতে চেঞ্জ আনিব নোৱাৰিলে। লাহে লাহে তাতে মানে কফ হ'ল, কফ হোৱাৰ পাছত নিমনিয়া হ'ল, নিমনিয়া হোৱাৰ পাছতে মানে ভেণ্টিলেশ্যন দিলে। 6 নম্বৰ দিনাখন মানে দেউতা ঢুকাই থাকিলে। এতিয়া কথা হ'ল মই সেইটোহে জানিব বিচাৰিছোঁ যে তেওঁলোকে ইনজেকশ্যনটো কিহৰ কাৰণে নজনাকৈ এটেণ্ডেণ্টক নকৰাকৈ ইনজেকশ্যন এটা দিয়া হ'ল। আৰু ICU ডক্টৰ ব্ৰজেন শৰ্মা, তেখেতৰ লগত মই কথা পাতিছোঁ। তেখেতে ক'লে মোৰ এইটোত ইমান কথা নাই, তেওঁ যিহেতুকে পৰিছিলে, তেখেতৰ নিউৰ'লজি এজন ডক্টৰ আছে, তেখেতৰ লগত কথা পাতক, বাকীখিনি তেখেতৰ ঠিকে আছে। নিউৰ' ডক্টৰজনৰ ওচৰত গৈছোঁ, নিউৰ' ডক্টৰজনে কৈছে মোৰ পাৰ্টটোত ইমান ভাবিবলগীয়া নাই। তাৰমানে সিহঁতৰ ICU ডক্টৰ ইনচাৰ্জ আৰু যিজনে কেছটো লৈছে দেৱ কুমাৰ বৰগোহাঁই, তেওঁলোকৰ মাজতেই মিল নাই, কোনজনে কি কৈছে মানে সেইটোৱে মিল নাই। এতিয়া মোৰ কথা হ'ল তেওঁলোকে যে ইনজেকশ্যনটো দিলে, কিয় মই এটেণ্ডেণ্টক নজনাকৈ হাত ভৰি বান্ধি ইনজেকশ্যনটো দিছোঁ, মানে তেওঁলোকক মই জানিব বিচাৰিছোঁ তেওঁলোকৰ এইটো উদ্দেশ্য নেকি যে আমি পেচেণ্টজনক দুদিনমান বেছিকৈ ৰাখোঁ, যিহেতুকে পিছদিনাখন চেঞ্জ আহিয়ে গ'ল, তেখেতকতো একেদিনাখনে ওলাই দিলে বিলেই নহ'ব, আমিতো তেনেকৈ ভাবিম, গতিকে বিলেই নহ'ব,
গতিকে দুদিন ৰাখিবৰ কাৰণে চেঞ্চলেছ হোৱা ইনজেকশ্যনটো দিলে নেকি গম নোপোৱাকৈ। ICU ডক্টৰ বজেন শৰ্মা আৰু যিজন নিউৰলজি ডক্টৰ দেৱ কুমাৰ বৰগোহাঁই তেওঁলোকৰ কথাৰ মাজত কিয় মিল নাই? ইজনে সিজনলৈ ঠেলিয়াই সিজনে সিজনলৈ ঠেলিয়াইছে। হস্পিটেল কৰ্তৃপক্ষই এটা কথা কৈছে যে তেওঁলোকৰ লগত তেওঁলোকে কৈছে যে আমাৰ অলপ কমিউনিকেশ্যন গেপ হৈছে, এইটো কথা কৈছে।